বন্ধুসকল কেনে আছে? নিশ্চয় ভালে আছে। অলপ চলপ আজি গা বেয়া থাকিলেও নিশ্চয় ভাল হৈ যাব আজিৰ আপডেট চাই। আজি আমি গ্ৰেটেষ্ট আপডেট লৈ আহিছোঁ। আজি আমাৰ মেটাফৰ্ছৰ ফৰ্চকইনৰ বিষয়ে আজি আমি এনালাইচিছ কৰিম। আমাৰ ফৰ্চকইন $20,000 হ'ব পাৰেনে নাই আমি আজিৰ আপডেটত জানিম। আৰু আমাৰ ফৰ্চকইনটো কিমান বাৰ্নিং কৰা হ'ব, কিমান ফৰ্চকইন আমাৰ থাকিব আৰু গোটেইখিনি ডিছকাছ আজিৰ এই ভিডিঅ'খনত কৰিম। নিশ্চয় আপুনি যদি চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক এনে আপডেট সকলো সময়তে পাবলৈ। আৰু আহক আজিৰ ভিডিঅ'খন আমি ষ্টাৰ্ট কৰোঁ। আমি আপডেট 8 বুলি লিখিছোঁ। মোৰ এইটো চিৰিয়েল টোকেন বাৰ্নিং হেণ্ড টু হেণ্ড FMS বৃদ্ধিৰ সম্ভাৱনা। প্ৰিয় বন্ধুসকল, এইটো আমাক ফৰ্চকইনৰ হেণ্ড টু হেণ্ড আমাৰ বৃদ্ধিৰ সম্ভাৱনাটো আমাক জনোৱা হৈছে। মেটাফৰ্ছ পৰিৱেশ তন্ত্ৰ P2P বিনিময় আৰম্ভ কৰাৰ বিষয়ে আমাৰ শেহতীয়া প্ৰেছ বিজ্ঞপ্তিৰ উপৰিও আমাৰ সম্প্ৰদায়ৰ অন্তৰ্নিহিত কিছুমান মূলনীতি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এইটো আমাৰ মিষ্টাৰ লাৰুৰ তৰফৰ পৰা আমাক আপডেট এইটো দিবলৈ চেষ্টা কৰিছে, আমাক এই বিষয়ে জনাবলৈ বিচাৰিছে। আৰু এইখিনি হৈছে প্ৰথমে মেটাফৰ্ছে হাতেৰে হাতলৈ নীতি কঠোৰভাৱে অনুসৰণ কৰে। আমি সকলোৱে জানো আমাৰ মেটাফৰ্ছ ছিষ্টেমখন এনে এখন ছিষ্টেম, যিখন ছিষ্টেম মই আচলতে মোৰ জন্ম হোৱাৰ পিছৰ পৰা দেখা নাই। কাৰণ এনেকুৱা এটা ছিষ্টেম যে কাৰোবাক যে অলপ হেল্প কৰিব বা কিবা মানে বিনিময়ত আপুনি যদি যিমান কষ্টৰ বাবে আপুনি পৰিশ্ৰম কৰে সিমানেই আপোনাৰ চেলেৰি হ'ব, আপোনাৰ সিমানেই আপোনাৰ প্ৰফিট হ'ব। আৰু আপুনি যদি নকৰে আপোনাৰ নহ'ব। ফৰ্চকইনটো আপুনি কিনিলেহে আপোনাৰ তাত হ'ব আৰু নিকিনিলে বা আপুনি আৰ্ণ কৰিব নোৱাৰিলে আপোনাৰ নহয়। এইটো আমাক কঠোৰভাৱে এইটো আমাৰ হেৰি কৰে বুলি ইয়াত কোৱা হৈছে, আমাৰ এই নীতিখন অনুসৰণ কৰে। আমি ব্যৱহাৰকাৰীৰ মাজত প্ৰত্যক্ষ পাৰস্পৰিক ক্ৰিয়াৰ শক্তিৰ দৃঢ় বিশ্বাস কৰোঁ। এইটো কোৱা হৈছে যে তেওঁৰ তৰফৰ পৰা আমাৰ পাৰস্পৰিক যিবোৰ ক্ৰিয়াৰ শক্তি আছে তেওঁ কঠোৰভাৱে বিশ্বাস কৰে। মধ্যস্থতা আহিবনে? আমাক প্ৰশ্ন কৰিছে এইটো এনেকুৱা হ'লে আমাৰ মধ্যস্থতা কেতিয়াবা আহিবনে? এই পদ্ধতিটো আমাৰ দৰ্শনৰ মূল শিলাস্তম্ভ হৈ পৰিছে। আৰু আমাৰ মেটাফৰ্ছৰ এই গোটেইখিনি ছিষ্টেমখন আমাৰ সকলো মেটাফৰ্ছৰ যিমানখিনি হোল্ডাৰ্ছ আছে সকলোৰে কাৰণে আপোন আৰু প্ৰিয় হৈ পৰিছে আৰু আছে আৰু থাকিব। আমাৰ এইটো চিৰদিনৰ কাৰণে আমাৰ এইটো থাকিব বুলি মই আশা কৰোঁ, যাৰ লক্ষ্য হৈছে সকলো অংশগ্ৰহণকাৰীৰ বাবে এক স্বচ্ছ আৰু বিশ্বাসযোগ্য পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰা। আৰু আমাৰ এই গোটেইখিনি পৰিস্থিতিৰ এটাই কাৰণ, আমাৰ আগন্তুক যুগৰ কাৰণে এইটো আমাৰ মেটাফৰ্ছখন আমাৰ বিশ্বাস যাতে আমাৰ সৃষ্টি হৈ থাকে আৰু যাতে আমাৰ বিশ্বাসটো যাতে কেতিয়াও আমাৰ দুৰ্বল নহয়। আৰু এই কাৰণেই আমাক মেটাফৰ্ছৰ তৰফৰ পৰা আমাক এইখিনি গাইডলাইন দিয়া হৈছে যে আমি যাতে বিশ্বাস কৰিব পাৰোঁ আৰু আমাৰ বিশ্বাসৰ কিবা এটা আমাৰ ভেলুটো আমি পাম নিশ্চয়। আমাৰ টোকেনমিক্স অনুসৰণ কৰি আমি প্ৰচলিত মেটাফৰ্ছৰ মুদ্ৰাৰ সংখ্যাক অনুকূল কৰি তুলিবলৈ ওলাইছোঁ। এইটো আমাৰ আপডেটৰ আজিৰ আমাৰ মূল স্তৰটো হ'বলৈ গৈ আছে আমাৰ ফৰ্চকইনৰ। আমি ভৱিষ্যতে আমাৰ কিছুমান অতিৰিক্ত টোকেন জ্বলোৱাৰ পৰিকল্পনা কৰিছোঁ। আমাৰ যিহেতু আপুনি জানেই ক্ৰিপ্ট'কাৰেঞ্চিত যিকোনো ক্ৰিপ্ট'কাৰেঞ্চি যেতিয়া মাৰ্কেটত আহে নিশ্চয় অলপ নহয় অলপ জ্বলাই দিয়া হয়, বাৰ্ণ কৰা হয়। গতিকে ছেম তেনেকুৱা আমাৰ ফৰ্চকইনটো কিন্তু বাৰ্ণ কৰিবলৈ ওলাইছে। আৰু আমাৰ মিষ্টাৰ লাৰুৰ তৰফৰ পৰা ফাৰ্ষ্টতে কোৱা হৈছে আমি কিছু নতুনকৈ কৰিম। ছেম আমি তেনেকৈ পৰিস্থিতি চাই আছোঁ। আমাৰ ফৰ্চকইনটো কিবা নতুন পৰিকল্পনাৰ মাজেদি আমাৰ মাৰ্কেটত আহিবলৈ সাজু হৈ আছে আৰু নিশ্চয় আপুনিও বিশ্বাস কৰে। এইটো আমাৰ ইচ্ছাকৃত কৌশলৰ অংশ যিয়ে অভাৱ সৃষ্টি আৰু MFS মূল্যৰ দীৰ্ঘম্যাদী বৃদ্ধিৰ প্ৰয়াস ঘটাব। আৰু আমাৰ ফৰ্চকইনটো আমাৰ অলপ সময় লৈ অলপ সাজু হৈ অহাৰ এটাই কাৰণ যে আমাৰ ফৰ্চকইনটো যাতে
দীৰ্ঘম্যাদী হয় দামটো আৰু যাতে সকলোৰে আপোন আৰু প্ৰিয় এটা কইন্স হিচাপে পৰিগণিত হয়। সীমিত যোগান আৰু নিত্য বৃদ্ধি পোৱা চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আমি ভৱিষ্যতে মেটাফৰ্ছ টোকেনৰ মূল্য বৃদ্ধিৰ বিশাল সম্ভাৱনা দেখিবলৈ পাইছোঁ। আৰু তেওঁৰ তৰফৰ পৰা কৈছে যে আমাৰ গোটেইখিনি পৰিস্থিতিক আমাৰ ফৰ্চকইনৰ দামটো আগন্তুক দিনত ভাল এটা বৃদ্ধি হ'ব যেন দেখা পাইছে। অদূৰ ভৱিষ্যতে FMSৰ দাম $20,000 উপনীত হ'লে আৰু অতিক্ৰম কৰিলে আচৰিত নহ'ব। মই পুনৰ কৈছোঁ, অদূৰ ভৱিষ্যতে FMSৰ দাম $20,000 উপনীত হ'লে আৰু অতিক্ৰম কৰিলে আচৰিত নহ'ব। এইটো ডাইৰেক্টলি আমাক কোৱা হৈছে যে হঠাৎকৈ যদি আমাৰ ফৰ্চকইনটো $2,000, $3,000, $10,000, $20,000 হৈ যায়, নিশ্চয় এনেকুৱাও মানুহ আছে আজিকালি যে কোনোবাই আনন্দত হাৰ্ট এটেক কৰে বা আনন্দত কিছুমান আত্মহাৰা হৈ পৰে, তেনেকুৱা কিছুমান কথা আছে। সেইটো কাৰণে আমাক জাষ্ট এটা উদাহৰণ দিছে যাতে অদূৰ ভৱিষ্যতত যদি আমাৰ ফৰ্চকইনৰ ভেলুটো $20,000 হৈ যায় আৰু হ'ব পাৰে, তেনেহ'লে আমাক আচৰিত হ'বলৈ মানা কৰিছে। কাৰণ এইটো সম্ভৱ যেন লাগিছে, কাৰণ আমাৰ যেনেকুৱা ছিষ্টেমত আমাৰ ফৰ্চকইনটো আগবাঢ়িছে আৰু যি ছিষ্টেমত আমাৰ ফৰ্চকইনটো আজি আমাৰ উপস্থাপন হৈ আছে, নিশ্চয় 20,000 নহয়, মই আশা কৰোঁ $30,000, $40,000 হ'ব পাৰে। আৰু সময়ত দেখা যাব আমাৰ যিহেতু ফৰ্চকইনটো এটা দীৰ্ঘম্যাদী আমাৰ এটা কইন্স হয়। তো পিছত চাওঁ, P2P এক্সচেঞ্জৰ আৰম্ভণি আমাৰ লক্ষ্যৰ দিশত লোৱা বহু পদক্ষেপৰ ভিতৰত এটা। আমি জানো যে আমাৰ বৰ্তমান P2Pৰ দ্বাৰা আমাৰ ফৰ্চকইন লেনদেন চলিছে, কিনা বেচা চলিছে। আৰু এই P2P আমাৰ উন্নত কৰিবলৈ আমাৰ এক্সচেঞ্জৰ প্ৰয়োজন, যিটো নেকি আমাৰ বিটফৰ্চ নামৰ এক্সচেঞ্জটো আমাৰ মাজলৈ অতি সোনকালে আহিব লগা আছে আৰু অতি সোনকালে আহি যাব। আমাৰ 6টা ষ্টেপ আছিল, যিহেতু মই ফাৰ্ষ্টতে আগতে ভিডিঅ' দিছোঁ, আপুনি নাচালে চাই ল'ব। আমাৰ 6টা ষ্টেপ আছিল, সেই 6টা ষ্টেপৰ পৰা আমাৰ 3 নম্বৰ আমাৰ ষ্টেপটো চলি আছে আৰু আমাৰ অতি সোনকালে 4 নম্বৰ ষ্টেপটো আৰম্ভ হ'ব আৰু তাৰ লগে লগে আমাৰ ফৰ্চকইনটো আমাৰ অধিক পৰিমাণে সকলোৱে তাত মাইনিং কৰিব পাৰিব। তেওঁলোকে যেনেকুৱা ইচ্ছা তেনেকুৱা ছিষ্টেমত বিক্ৰী কৰিব পাৰিব, নিজে দাম নিৰ্ধাৰিত কৰি তেতিয়াহে বিক্ৰী হ'ব আৰু যোনে কিনিব তেওঁ তেতিয়া কিনিব পাৰিব। আৰু বৰ্তমানো চলি আছে কিনাৰ আমাৰ ছিষ্টেমটো। এক্সট্ৰা আপুনিও কিনিব পাৰে বা আপুনি টায়াৰৰ মাজেদি আপুনি যদি আৰ্ণ কৰিব বিচাৰে নিশ্চয় কৰিব পাৰিব। যিসকলে নেকি নতুন তেওঁলোকৰ কাৰণে কৈছোঁ। আমাৰ ব্যৱহাৰকাৰীসকলৰ স্বাৰ্থক কেন্দ্ৰ কৰি লোৱা এক অন্তৰ্ভুক্ত, স্বচ্ছ আৰু বিশ্বাসযোগ্য পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰা। আমাৰ সকলো ব্যৱহাৰকাৰীৰ কাৰণে এইটো অন্তৰ্ভুক্ত হৈছে আৰু সম্পূৰ্ণ স্বচ্ছ আৰু বিশ্বাসৰ মাজত যাতে এই পৰিৱেশখন আমাৰ সৃষ্টি হয়, তাৰে কামনা কৰিছে। আৰু আমিও কামনা কৰোঁ যাতে আমাৰ চিৰদিনৰ কাৰণে এই মেটাফৰ্ছ ছিষ্টেমখন আমাৰ মাজলৈ থাকে। আৰু আমি এতিয়া চাম আমাৰ ফৰ্চকইনৰ কিমানখিনি ফৰ্চকইন বৰ্ণ কৰা হ'ব, কিমানখিনি ফৰ্চকইন বাকী থাকিব। আহক চাওঁ। আমাৰ টোকেন মিক্স অনুসৰণ কৰি আমি প্ৰচলিত মেটাফৰ্ছৰ মুদ্ৰাৰ সংখ্যা পদ্ধতিগতভাৱে হ্ৰাস কৰি আহিছোঁ। মাত্ৰ কেইদিনমানৰ আগতে আৰু 16,20,00,000 FMS জ্বলাই দিয়া হ'ব, যাৰ ফলত বাকী থকা প্ৰতিটো টোকেনৰ মূল্য বৃদ্ধি হোৱাটো অনিবাৰ্য। এইটো আমাৰ ইচ্ছাকৃত কৌশলৰ অংশ যিয়ে অভাৱ সৃষ্টি আৰু FMSৰ মূল্যৰ দীৰ্ঘম্যাদী বৃদ্ধি প্ৰায় ঘটাব। আশা কৰোঁ বন্ধুসকল আপুনি নিশ্চয় গমেই পাইছে এইখিনি আপডেট। আমাৰ 16,20,00,000 ফৰ্চকইন যেতিয়া বৰ্ণ কৰি দিয়া হ'ব, তেতিয়া আমাৰ 58 কোটিৰ পৰা মাত্ৰ আমাৰ 42 কোটি ফৰ্চকইন আমাৰ মাজলৈ থাকিব। আৰু যাৰ কাৰণে নেকি আমাৰ ফৰ্চকইনৰ দামটো বৃদ্ধি হ'ব, আমাৰ ফৰ্চকইনৰ ভেলুটো বাঢ়িব আৰু ইমান ডিমাণ্ডো বাঢ়িব। যিমান মাৰ্কেটত ফৰ্চকইন আমাৰ কম হ'ব, তিমানেই আমাৰ দামটো বাঢ়িবলৈ বাধ্য হ'ব। আৰু আমি আজিৰ আপডেট নিশ্চয় গমেই পাইছোঁ। যদি ইয়াত কিছুমান
আপোনাৰ ধাৰণা বা কিছুমান আপোনাৰ বুজাত প্ৰব্লেম হৈছে তেনেহ'লে কমেণ্টত জনাব পাৰে। আশা কৰোঁ যে আপোনাৰ কমেণ্টৰ এনচাৰ আপুনি পাই যাব। ভালে থাকক, সুস্থ থাকক। থেংক ইউ।